মোৰ ভাল লাগিছে কাৰণ ফেচবুক আৰু ইউটিউবত 1.5 লাখ আৰু 2.5 লাখ মানে ফলোৱাৰ সাবস্ক্ৰাইবাৰ সংগ্ৰহ কৰিয়েই সংবাদ প্ৰহৰীয়ে প্ৰমাণ কৰি দিছে। গতিকে এই বিষয়ে মই আৰু ক'বলৈ নোখোজো, কিন্তু মই ক'ব খোজা কথাটো হ'ল এইটোহে যে আমি কোৱালিটি আৰু কোৱান্টিটি মানে গুণগত মান আৰু জনপ্ৰিয়তা আৰু পপুলাৰিটি এই কেইটাৰ মাজত সন্তুলন বেলেন্স ৰক্ষা কৰি চলিব পৰাটোৱেই হৈছে আজিৰ তাৰিখত আজিৰ যুগত মানে সংবাদ মাধ্যমৰ দায়বদ্ধ সংবাদ মাধ্যমৰ আটাইতকৈ ডাঙৰ দায়িত্ব। আপোনাৰ ভাল লাগিবৰ কাৰণে ফাষ্ট ফুড এভেইলেবল আছে, আপুনি ৰাস্তাৰে গৈ থাকোঁতে ফাষ্ট ফুড এভেইলেবল, কিন্তু খালে ধৰক আপোনাৰ শৰীৰৰ কাৰণে ক্ষতি কৰে। গতিকে আপুনি কি কৰিব এতিয়া? হোৱাট উইল ইউ ডু? আপুনি গুণগত মানটো জনপ্ৰিয়তাৰ লগত নিমিলিবও পাৰে, গতিকে কিন্তু জনপ্ৰিয়তা নাথাকিলেও আকৌ আপুনি স্পন্সৰশ্বিপ নাপাবও পাৰে। যদি আপুনি জনপ্ৰিয় নহয় তেতিয়াহ'লে টিকি থাকিব নোৱাৰিব পাৰে। এতিয়া কি কৰিব আপুনি? আপুনি টিকি থাকিবও লাগিব। টিকি থাকিবৰ কাৰণে আপুনি জীয়াই থাকিবৰ কাৰণে আপুনি খাব লাগিব। আকৌ ৰোগৰ পৰা হাত সাৰি থাকিবৰ কাৰণে আপুনি অখাদ্য এৰাই চলিব লাগিব। এই দুয়োটা কৰিলেহে মানুহৰ এটা সুস্থিৰ স্বাস্থ্যৱান জীৱন মানুহে লাভ কৰে। ঠিক একেদৰে এই সংবাদ মাধ্যমৰ ক্ষেত্ৰতো মই সংবাদ প্ৰহৰীক এই কথাটো কওঁ যে আমি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ গৈ গুণগত মানৰ ক্ষেত্ৰত যাতে আপোচ নকৰোঁ, এই দুয়োটাৰ মাজত যাতে সন্তুলন বজাই ৰাখি আমি নিজকে টিকাই ৰাখিব লাগিব। এই কথাটোৱেই মই মোৰ ফালৰ পৰা কৈছোঁ।